নেক্সট তোমালোকৰ আহিলে 3 নম্বৰ সৰল কৰা 3 নম্বৰ সৰল কৰা 3 নম্বৰ একটো সমাধান কৰিম 2 to the power 2/3 ডট এই ডটটোৱে কি বুজাইছে তোমালোকে নিশ্চয় বুজি পাইছা ডটটোৱে পূৰণে বুজাইছে 2 to the power 1/5 ডট পূৰণ গতি ডট মানে এটো দশমিক নহয় এটো ডট পূৰণ বুজাইছে অৰ্থাৎ 2 to the power 2/3 পূৰণ 2 to the power 1/5 হেতুহে বুজাইছে ইয়াৰ এটা আমাক কি কৰিব আছে সৰল কৰিব আছে আমি সমাধান কৰো যেহেতু এটা ফৰ্মুলা আছিল ফৰ্মুলাটো কি আছিল a to the power m into a to the power n তেতিয়া আমাৰ কি হয় a to the power m plus n গতিকে সেই বিধিটো মতে আমাৰ কি হ'ব এই বিধিটোৰ লগত আমি মিলাব গলে 2 to the power 2/3 অৰ্থাৎ বেস দুটা সেম পাৱাৰ কিটা mn বুলি ধৰি লোৱা আৰু ইহ পূৰণ হৈ আছে গতিকে আমাৰ কি হ'ব এই বিধি মতে a to the power m plus n ৰ বিধি মতে 2 to the power 2/3 plus কি হ'ব তোমালোকে কোৱা 1/5 কি হ'ল 2 to the power এতিয়া আমি এটো সমাধান কৰিব লাগিব 2 to the power কি 3 আৰু 5 ৰ লসাগু তোমালোকে কয় কিমান হ'ব কোৱা 15 3 আৰু 5 ৰ লসাগু 15 হ'ব তোমালোকে লসাগু গসাগু কেনে ধৰণে উলিয়াই এটো নিশ্চয় জানা গতিকে মই এতিয়া হিখিনি কৈ নাথাকো তোমালোকে যদিও নাজানা আগৰ কিতাপবোৰ চাই লবা তোমালোকৰ যত লসাগু গসাগু উলিয়াবলৈ শিকিছিলা হিখিনি চাই ললে তোমালোকে বুজি পাবা গতিকে মই ইমান ডিটেইলছলৈ নাযাওঁ ইমান কেনে ধৰণে 15 টো লসাগু পালো তোমালোকে চাই লবা গতিকে 3 আৰু 5 ৰ লসাগু কি হ'ব 15 হ'ল এতিয়া 3 ওপৰত 2 আছিল 2 টো এটো 3 এ 15 ক যদি আমি হৰণ কৰো কেইবাৰ যাব 5 বাৰ যাব যোগ চিনটো এটো 5 ৰ ওপৰত কি আছিল 1 এটা আছিল 5 ৰ ওপৰত 1 আছিল হে একটো পাতিলো ইনটু তো কিয় দিব লাগিব 5 এ 15 ক আমি হৰণ কৰিলে যিটো পাম হেতু এই 5 ৰ ওপৰত থকা একটো লগত পূৰণ হ'ব গতি 5 এ 15 হৰণ কৰিলে কেইবাৰ যায় 3 যায় আৰু হে 3 টো হে 5 ৰ ওপৰত থকা একৰ লগত পূৰণ হৈ গৈছে গতিকে আমি কি পালো 2 to the power তলত 15 আছিল 15 এ লিখিলো 2 5 গুণ 10 যোগ 1 3 গুণ 3 2 5 পূৰণ কিটা আগত কৰি লব লাগিব 2 5 গুণ 10 লিখিলো তাৰপা 1 3 গুণ 3 আৰু ইহাত যোগ আছিল যোগ ইয়াক আকৌ কি 2 to the power 15 তলত আছিল একি আছে 10 plus 3 মানে 13 গতিকে ইয়াৰ ভ্যালু ইমানে হ'ব নেক্সট আমি 3 নম্বৰ দুইটোৰ সমাধান কৰিম 3 নম্বৰ দুইটো কি দিয়া আছে 1/3 to the power cube whole to the power 7 এই দুইটা সমাধান কৰিব লাগে ইকুৱেল আমি কি কৰিব লাগে এই পাৱাৰ তো 7 1 ৰ ওপৰতো আছে 3 to the power কিউবৰ ওপৰতো 7 তো পাৱাৰ হিচাপে আছে গতিকে আমি কি কৰিম ইয়াক এতিয়া আমি 1 to the power তোমালোক বুজিব কাৰণে 1 to the power 7 বুলি পালে অৰ্থাৎ 7 টো ইয়াৰ ওপৰতো পাৱাৰ হিচাপে আছে আকৌ ইয়াৰ ওপৰতো গতিকে আমি পাতি দিলো ধৰিলা তোমালোকৰ ধৰিলা এনে ধৰণে আছে a/b whole to the power m আছে তেতিয়া তোমালোকে কি বুলি পাৰিবা a to the power m by b to the power m এই বিধি মতে এটো এটা বিধি এই বিধি মতে কি হ'ব পাৱাৰ টো দুইটা ওপৰতে হৈ গৈছে ইয়াত পাৱাৰ টো ব্ৰেকেট মানে ওপৰত অকল এটাই দ্বাৰা বুজাইছিল কিন্তু তোমালোকে ব্ৰেকেটটো অতৰাই দিলে তোমালোকে দুইটা ওপৰতে পাৱাৰ টো পাতি দিলে হ'ব গতে সেই বিধি মতে
আমি কি কৰিলোঁ পাৱাৰ 7টো 1ৰ ওপৰতো পাতি দিলোঁ আৰু আমি 3 কিউবৰ ওপৰতো আমি ইয়াত যদি পূৰণ চিনটো দি 7টো পাতিব লাগিব পূৰণ নিদিলে এইটো 37 বুজাব সেইটো আমাৰ ভুল হ'ব 7টো ইয়াৰ লগত পাৱাৰে পূৰণ হৈ যায় যেহেতু a to the power m whole to the power n এনেধৰণে থাকিলে a to the power m n হয় পাৱাৰ দুটা পূৰণ হৈ নাযায় জানো ঠিক তেনেধৰণে আমাৰ কি হ'ব পাৱাৰ 3 লগত 7টো কি হ'ব ইনটু হ'ব গতিকে আমি 1 to the power 7 বুলি জেনেৰেলি পাতিব নালাগে মই তোমালোক বুজিবৰ কাৰণেহে পাতিছিলোঁ 1 to the power 7 মানে 7টা ইনটু হৈ আছে 7টা ইনটু হ'লে কি হ'ব 1 হ'ব তাৰপিছত 3 to the power পাৱাৰ দুটা পূৰণ হৈ আছে 3 7 গুণ 21 3 to the power 21 গতিকে ইয়াৰ ভ্যালুটো ইমানে হ'ব ইয়াক তোমালোকে ইয়াতো ৰাখিব পাৰা বা তোমালোকে এনে ধৰণেও পাতিব পাৰা 3 to the power -21 ইটো আকৌ 3 to the power -21 টো কেনে ধৰণে পালো মই তোমালোকক বুজাই দিছোঁ যেহেতু আমি এটা ফৰ্মুলা পাইছিলোঁ a to the power -m তাক আমি কি বুলি লিখিম যেহেতু a to the power -m 1/a to the power m ইটো আৰু এইটো একেটাই a to the power -m মানে 1/a to the power m তোমালোকৰ পৰীক্ষাত ধৰি লওক এইটো ফৰ্মত দিয়া আছে তোমালোকে এইটো ফৰ্মলৈ লৈ গ'লা উল্টা কৈ দেখালা 1/a to the power m 1/3 to the power 21 একে হৈ আছে আৰু ই মানে হৈছে এইটো a to the power -m গতিকে a to the যেহেতু m ৰ ঠাইত 21 আছে গতিকে 3 to the power -21 ইয়াৰ ভ্যালু ইমানে হ'ব নেক্সট আমি 3 নম্বৰ 11 to the power half by 11 to the power 1/4 ৰ 4ক আমি সৰল কৰিব লাগে কেনে ধৰণে কৰিম তোমালোকে চাবা 3 নম্বৰ 11 to the power half divided by 11 to the power 1/4 equal 11 to the power half minus 11 to the power 4 এটা 11 to the power half minus 11 to the power 4 অর্থাৎ পাওয়ার হাফটো পৰা তলৰ থকা পাওয়াৰ 1/4 টো কেনে ধৰণে মাইনাস হ'ল হেতু তোমালোক এটা ফৰ্মুলা আছিল কি since a to the power m by a to the power n equal a to the power m minus n যদি এনে ধৰণে দিয়া থাকে a to the power m যদি a to the power n এনে ধৰণে হৰণ কৰাৰ ফৰ্মত থাকে তেতিয়া তোমালোকে a বেস্ট একে ৰাখি পাওয়াৰ m ৰ পৰা তলৰ n টো মাইনাস কৰি দেখুৱালে হৈ গ'ল গতিকে আমি সেই বিধি মতে এটো m বুলি ধৰলে এটো n গতিকে m minus n হ'ব সেই কাৰণে হাফৰ পৰা -1 এটো মাইনাস কৰা হৈছে 1/4 টো এতিয়া তোমালোকে 11 to the power কি হ'ব 2 আৰু 4 লসাগু কিমান হ'ব তোমালোকে কোৱা 4 হ'ব 2 ওপৰত কি আছিল 1 2 এ 4 ক যদি হৰণ কৰো 2 এ 4 ক যদি হৰণ কৰো কেইবাৰ যায় দুবাৰ যাব সেই 2 টো 2 ওপৰত থকা 1 টোৰ লগত পূৰণ হ'ব আৰু ইয়াত বিয়োগ চিন আছে গতিকে আমি ইয়াত বিয়োগ দিব লাগিব তাপা আকৌ আহিলে এই 4 এ 4 ক হৰণ কৰিলে কিমান বাৰ যায় এবাৰ যায় সেই 1 টো হৈছে আৰু এটো আৰু সেই 1 টো কাৰ লগত পূৰণ হ'ব 4 ওপৰত থকা এই 1 টো হৈছে এটো মানে 4 ওপৰত থকা 1 টোৰ লগত 4 4 হৰণ কৰি পোৱা 1 টো কি হৈ গ'ল পূৰণ হৈ গ'ল এতিয়া তোমালোকে চাবা 11 to the power তলব 4 টো একে আছে 1 2 গুণ 2 2 1 গুণ 1 1 আৰু বিয়োগ চিন আছে বিয়োগ চিন অৰ্থাৎ পূৰণ দুটা আগতে কৈ ল'ব লাগিব তারপর যোগ হলে যোগ বিয়োগ হলে আমাৰ বিয়োগ দিয়া আছে গতি বিয়োগ চিন দিলো এটা 11 to the power তলব 4 একে আছে 2 পা 1 গলে 1 হয় আৰু এনসার হ'ব ইমানে তোমালোকে জানা যে a to the power m dot b to the power m অর্থাৎ পাওয়ার দুটা একেই বেস দুটাহে বেলেগ তেতিয়া আমি বেস দুটা এনে ধৰণে ইনটু হিচাপে লিখি পাওয়ার যেহেতু একেই গতি
পাৱাৰ এমৰ দ্বাৰা এনেধৰণে ব্ৰেকেট ওপৰত বুজালে দুইটা ওপৰতে পাৱাৰটো থকা বুজাইছে ঠিক তেনেধৰণে এইটো a টু দি পাৱাৰ m মানে হৈছে ইয়াৰ লগত কম্পেয়াৰ কৰি 7 টু দি পাৱাৰ হাফ ডট b টু দি পাৱাৰ m মানে হৈছে 8 টু দি পাৱাৰ হাফ গতিকে এই বিধিমতে ab টু দি পাৱাৰ m মানে হৈছে 7 * 8 টু দি পাৱাৰ m ৰ ঠাইত কি আছিলে ইয়াত হাফ হাফ নিশ্চয় বুজি পাইছা তোমালোকে এটা 7 8 যা 7 8 গুণ 56 56 টু দি পাৱাৰ হাফ 56 টু দি পাৱাৰ হাফ আৰু আমাৰ এনসাৰ ইয়াত ব্ৰেকেট দিবও পাৰা নিদিবও পাৰা আমাৰ এনসাৰ ইমানে কেনে লাগিলে ছাত্ৰ ছাত্ৰীসকল তোমালোকক খুব ধুনীয়াকৈ সুন্দৰকৈ মই অংকখিনি বুজাব বিচাৰিছোঁ তোমালোকে নিশ্চয় বুজি